মানে আমার বন্ধনের সমস্যা হয়েছে এটি 2019 পৰা হয় 2019 মানে লোন বিলাক মানে হেমন্ত মামা মাফ কৰিছে এটো বুলি জানো মই আমি সকলোৱে জানো মানে বন্ধন ছাড়া 2021 আহি কিমান মানুহৰ 2019 লোন 2021 ৰিপিট কৰি লৈছে এনেকুৱাও কৰিছে আৰু নোটিছ আহি আছে 5-6 বছৰ পিছত যিবিলাক ৰিপিট কৰিব পৰা নাই আপোনালোকৰ যিখিনি কিস্তি দিবলগীয়া আছিল আপোনালোকে দিছে দিছো আৰু পিছত আৰু কিস্তি লৈছে নেকি বন্ধনৰ পৰা নহয় কিস্তি লোৱা নাই মানে ৰিপিট কৰিছে ইন্টাৰেষ্ট বাঢ়িব এনেকুৱা কৈ যেহেতু এতিয়া মানে কথা হৈছে যে চৰকাৰে কিন্তু ইতিমধ্যে কিন্তু এই যে লকডাউনৰ পিছত যিখিনি লোন লোৱা আছে সেইখিনি লোন মাফ কৰিছে তাৰপিছতো আজি দেখা গৈছে এই অঞ্চলত মানে কিন্তু মাফ কৰিছে যদি মামা যদি মাফ কৰি দিছে তেনেহলে 2021-19 বিলাক কিয় বন্ধন ছাড়া ঘৰে ঘৰে সোমাই কেনে পটাই ছটাই ইন্টাৰেষ্টৰ হিচাপে মানে ৰিপিট কিয় কৰিছে সেইটোহে মামাক মই জনাইছো সেইবিলাক চাই কেনে আমাৰ মুক্তি দিব লাগিব মামাক বন্ধনৰ পৰা লোন লৈছো আমি 70,000 মই লৈছো 70,000 পৰা লোৱাৰ পিছতে কিস্তিখিনি চলাই থকা সময়তে ছাৰে লকডাউন হল তেতিয়া লকডাউনৰ সময়ত কিস্তি কোনো দিব নোৱাৰি ইফালে বানপানীও আহিছে বানপানীৰ চাৰিওফালে অসুবিধা আমাৰ ছাৰে হেমন্ত মামাই কল দে বন্ধনৰ কিস্তি দিব নালাগে লকডাউনৰ সময়ত হেমন্ত মামাই কল লকডাউনৰ সময়ত কিস্তি দিব নালাগে এতিয়া ঘৰে ঘৰে নটিচ অহাৰ কাৰণ কি তেতিয়াৰে নোটিচ বিলাক এতিয়া আহি আছে আপোনালোকৰ আৰু নতুনকে আপোনালোকে বন্ধনৰ পৰা কোনো কিস্তি লোৱা নাই বন্ধনৰ পৰাতো আমি নতুনকে আৰু কিস্তি লোৱা নাই আমি 2021 পৰা কিস্তি লৈছো সেইটোৱে আমি ক্লিয়াৰ কৰি দি আছো যেতিয়া পাৰছো 500 600 1000 বা 900 400 যেনেকুৱা পাইছে সেনেকুৱাই কিস্তি চলাইছো এতিয়ালৈকে কোৰ্টৰ পৰা কিয় নটিচ আহে নটিচটো চাকটা এনেকুৱা নটিচ দিয়ে আমাক কি হাৰাশাস্তি কৰিব নেকি মামাই হেমন্ত বিশ্ব শৰ্মা কি দেখা নাপায় হেমন্ত মামা কি বিশ্ব শৰ্মা এইগিলা চাই নে নাচায় আমাক দে হাৰাশাস্তি কৰি আছে লৈছো বন্ধন অফিচৰ পৰা 70,000 পৰা এতিয়া বন্ধন ছাৰে নটিচ দি পেলাই ক'লে 30,000 টকা দিলে আপোনাৰ ৰেহাই মুক্তি হৈ যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221